ওয়েলকাম টু হাই স্কুল ম্যাথমেটিক্স ছাত্ৰ ছাত্ৰীসকল ব্যক্তিগত কিছু অসুবিধাৰ বাবে মই দুদিনমান ভিডিঅ' দিব পৰা নাছিলোঁ দশম শ্ৰেণীৰ ত্ৰিভুজ পাঠ্য আমি আলোচনা কৰি আছিলোঁ আজি আমি আলোচনা কৰিম ত্ৰিভুজৰ সাদৃশ্য আমি বহুভুজৰ সাদৃশ্যতাৰ ক্ষেত্ৰত একেই যে দুটা ত্ৰিভুজ সদৃশ হ'বলৈ হ'লে কি হ'ব লাগিব প্ৰথমতে সিহঁতৰ অনুৰূপ কোণবোৰ সমান হ'ব লাগিব আৰু সিহঁতৰ অনুৰূপ বাহুবোৰ একে অনুপাতত থাকিব লাগিব হেতুটা হৈছে ত্ৰিভুজ দুটা সদৃশ হোৱাৰ প্ৰাথমিক চৰ্ত ইয়াৰ উপপাদ্য এটা দিয়া আছে যদি এডাল ৰেখা কোনো ত্ৰিভুজৰ এটা বাহুৰ সমান্তৰালকৈ টনা হয় আৰু ৰেখাডালে আন দুটা বাহুক দুটা নিৰ্দিষ্ট বিন্দুত ছেদ কৰে তেনেহলে সেই বাহু দুটা একে অনুপাতত বিভক্ত হ'ব গতিকে সমান্তৰালকৈ টানিলে নিৰ্দিষ্ট বিন্দুত ছেদ কৰিলে একে অনুপাতত বিভক্ত হ'ব ইয়াত আমি দুটা ত্ৰিভুজ লৈ পেলাই দেখুৱাইছে ত্ৰিভুজৰ কালিৰ পৰা এই মানটো দেখুৱাইছে এইটো প্ৰমাণটো দিয়া আছে তোমালোকে চাবা এইটো এই উপপাদ্যটোৱে বিপৰীতভাৱে দিছে যদি এডাল ৰেখাই এটা ত্ৰিভুজৰ যিকোনো দুটা বাহুক একে অনুপাতত ভাগ কৰে তেনেহলে সেই ৰেখাডাল তৃতীয় বাহুৰ সমান্তৰাল হ'ব ইয়াৰ চিত্ৰ দিয়া আছে তোমালোকে প্ৰমাণটো চাবা এতিয়া আহো অনুশীলনী 6.2 লৈ ইয়াত দুটা চিত্ৰ দিয়া আছে চিত্ৰ দুটাত আমাক কৈছে যে ডি প্যাৰেলাল টু বিসি নামখিনি একেই আছে এক নম্বৰ পৰা ইসি মানটো উলিয়াব লাগে আৰু দুই নম্বৰ পৰা এডি মানটো উলিয়াব লাগে গতিকে আমি প্ৰাথমিক আমাৰ উপপাদ্যমতে আমি কি পাইছিলো যদি ত্ৰিভুজৰ এটা বাহুৰ সমান্তৰাল ৰেখাই আন দুটা বাহুক সমান অনুপাতত বিভক্ত কৰে তেতিয়া কি হ'ব এডি বাই ডিবি এ বাই ইসি আমি কন্ডিশনটো লিখিলো দিয়া আছে এডি 1.5 ডিবি চিত্ৰটোৰ মতে 3 cm এ 1 cm আৰু ইসি আমাৰ উলিয়াব লাগে ত্ৰিভুজ এবিসিৰ ডি প্যাৰেলাল বিসি হলে এটা বাহুৰ সমান্তৰাল ৰেখাই আন দুটা বাহুক একে অনুপাতত বিভক্ত কৰে গতিকে এডি বাই ডিবি এ বাই ইসি এটা মানবোৰ পাতি দিয়া এডি মানে কিমান পাইছিলো আমি এডি মানে 1.5 আৰু ডিবি মানে হৈ গল 3 a1 আৰু ইসি আমাৰ ওলাব লাগে গতিকে ইসি বুলি লিখি দিয়া তে বজ্ৰপূৰণ কৰিলে কি পাম আমি 1.5 into EC is equal to 3 into 1 1.5 into EC তো EC is equal to কি হ'ব EC is equal to 3 into 1 3 whole divided by 1.5 তোমালোকে জানা এটো দশমিক উঠাবলৈ হলে আমি কি কৰিব লাগে দহাৰে পূৰণ কৰিব লাগে অৰ্থাৎ 15 30 is equal to 2 therefore নিৰ্ণয় EC is equal to 2 cm এককটো সেন্টিমিটাৰত আছে গতিকে 2 সেন্টিমিটাৰ হ'ব দুই নম্বৰ চিত্ৰটো দেখিনি দিয়া আছে DB is equal to 7.2 A is equal to 1.8 EC is equal to 5.4 আৰু AD উলিয়াব লাগে এতিয়া আমাৰ ত্ৰিভুজ ABCৰ D প্যাৰেলাল BC হলে আমি কি পাম যে AD by DB is equal to A by EC এতিয়া AD মানে AD উলিয়াব লাগে গতিকে AD লিখিলো DB আছে 7.2 is equal to A হৈ গল 1.8 আৰু এটো হৈ গল 5.4 এটা বজ্ৰপূৰণ কৰিলে কি হ'ব AD into 5.4 is equal to 1.8 into 7.2 this implies AD is equal to কি হ'ব 1.8 into 7.2 divided by 5.4 1.8 ৰে 5.4 কাটিলে 3 times যাব আৰু 3 ৰে 7.2 কাটিলে 2.4 times যাব অৰ্থাৎ আমি পাম কি AD is equal to 2.4 cm therefore নিৰ্ণয় AD is equal to 2.4 cm দুই নম্বৰ কোৱেশ্চনটো ত্ৰিভুজ PQ আৰু PR বাহুৰ ওপৰত কমে E আৰু F দুটা বিন্দু তলৰ প্ৰতিটো ক্ষেত্ৰত EF প্যাৰেলাল টু QR হয় নে নহয় চেক কৰিব লাগে গতিকে P EQ PF বিভিন্ন মান দিয়া আছে আমাৰ এটো সমান্তৰাল হয় নহয় EF প্যাৰেলাল টু QR হয় নহয় চেক কৰিব লাগে
গতিকে EF প্যাৰেলেল টু QR হ'বলৈ হ'লে কি হ'ব লাগিব বাহুৰ অনুপাতকেইটা একেই হ'ব লাগিব আমি প্ৰথমতে গোটেইকেইটা ত্ৰিভুজৰ কাৰণে গোটেইকেইটা কোৱেশ্যনৰ কাৰণে আমি এটা চিত্ৰ বনাই ললো ত্ৰিভুজ PQR আৰু PQ ৰ ওপৰত E বিন্দু আৰু PR ৰ ওপৰত F বিন্দু তেতিয়া P প্যাৰেলেল টু QR বুলি হ'ব কি কন্ডিশনত হ'ব যদিহে P by EQ is equal to PF by FR কাৰণ ত্ৰিভুজৰ এটা বাহুৰ সমান্তৰাল ৰেখা আন দুটা বাহুক একে অনুপাতত বিভক্ত কৰে গতিকে একে অনুপাতত যদি বিভক্ত হয় তেতিয়াহলে সমান্তৰাল হ'ব গতিকে P by EQ PF by FR টো আমি ইজুকেল হয় নহয় চেক কৰিলে আমি গম পাম যে সমান্তৰাল হয় নে নহয় গতিকে এক নম্বৰত আমাক দিয়া আছে এক নম্বৰতে P is equal to 3.9 cm EQ is equal to 3 cm PF is equal to 3.6 cm আৰু FR is equal to 2.4 cm এতিয়া আমি অনুপাতকেইটা তুলনা কৰিম therefore PE by EQ is equal to 3.9 divided by 3 is equal to দশমিক উঠাই দিলে আমাৰ 39 divided by 30 হল অৰ্থাৎ 13 divided by 10 to PF by FR is equal to 3.6 divided by 2.4 is equal to 36 divided by 24 ইয়াত 12 এর আমি ক্যান্সেল কৰিলে 3 by 2 গতিকে কি হ'ব আমি অনুপাতকেইটা সমান পালোনে P by EQ not is equal to PF by FR অনুপাতকেইটা যেহেতু সমান নহয় গতিকে সমান্তৰাল নহয় তো লিখি দিম therefore PE by EQ not is equal to PF by FR therefore EF parallel QR নহয় EF ডাল QR ৰ সমান্তৰাল নহয় তেনেকে দুই নম্বৰটো একেই আছে তোমালোকে কৰিব পাৰিবা PE by EQ is equal to PF by FR পাবা আৰু এটা সমান্তৰাল হয় তিন নম্বৰটো অকন বেলেগ ধৰণৰ আছে মই তিন নম্বৰটো কৰি দিও তিন নম্বৰত কন্ডিশন PQ is equal to 1.28 অৰ্থাৎ P পৰা Q লৈ আমাৰ গোটেই ত্ৰিভুজটো বাহুটো দিছে 1.28 আৰু PR is equal to গোটেই PR ডাঙৰ ত্ৰিভুজটোৰ বাহুটো দিছে 2.56 P 1.8 আৰু 0.18 P 0.18 আৰু PF হৈছে 0.36 এটা যদি আমি EQ আৰু FR উলিয়াব লাগে তেতিয়া আমি কি কৰিব লাগিব PQ - PE কৰিব লাগিব therefore EQ is equal to কি হ'ব EQ is equal to PQ minus PE PQ মানে দিয়া আছে 1.28 minus 0.18 is equal to 1.10 centimeter তেনেকে আমাৰ FR উলিয়াব লাগিব FR টো আমি কি কৰিম PR minus PF আৰু FR is equal to PR minus PF তো PR মানে কিমান আছে আমাৰ 2.56 minus 3.6 is equal to 2.20 centimeter হেতু পাই গলো এতিয়া আমি অনুপাত উলিয়ালে হল যে ত্ৰিভুজ PQR ৰ PF parallel to EF parallel to QR হ'ব যদিহে P by EQ is equal to PF by FR হয় therefore PE by EQ is equal to PE মানে আমি কিমান পালো এটো দিয়া আছিল 0.18 আৰু EQ পাই গলো 1.10 is equal to দশমিক যদি আমি উঠাই দিও দুটা আগত দশমিক অৰ্থাৎ এখৰে মাল্টিপ্লাই কৰি দিলে এটো 18 হ'ব এটো 110 হ'ব is equal to 2 কাটিল 9 into 55 PF by FR is equal to PF মানে আছে আমাৰ 0.36 আৰু FR হৈছে 2.20 আমি দশমিক উঠাই দিলো 36 divided by 220 is equal to
4 কাটিলে 9 4 কাটিলেতো 55 9/55 দুটা অনুপাত একে পালো therefore PE by EQ is equal to PF by FR অনুপাতটো সমান হয় সমান হোৱাৰ কাৰণে কি হ'ব therefore EF parallel to QR হয় এটো সমান্তৰাল হয় তাৰ পিছৰ কোৱেশ্চনটো তোমালোকে চেষ্টা কৰিবা 3 নম্বৰ কোৱেশ্চনৰ চিত্ৰ ইয়াত দিয়া আছে এটো তো LM parallel to BC LM BC ৰ সমান্তৰাল আৰু LN CD ৰ সমান্তৰাল তেতিয়া প্ৰমাণ কৰিব লাগে AM by MB AM by AB is equal to AN by AD গতি তাৰ কাৰণে কি হ'ব প্ৰথমতে আমি এটো ABC ত্ৰিভুজ ললো ABC ত্ৰিভুজৰ LM parallel to BC হলে কি হ'ব AB by MB is equal to AL by LC আকৌ এফালৰ ত্ৰিভুজটো ললে LN parallel to CD হলে তো AL by LC is equal to AN by AD গতিকে ND গতিকে আমি দুইটা কম্পেয়াৰ কৰিলে কি পাম AM by MB is equal to AN by ND তাৰ পৰা আমি উলিয়াব পাৰিম AM by AB is equal to AN by AD উলিয়াব পাৰিম আজিলৈ ইমানকে দিলো যিসকলে এতিয়ালৈকে চেনেলটো সাবস্ক্ৰাইব কৰা নাই তোমালোকে সাবস্ক্ৰাইব কৰিবা আৰু ফ্ৰেন্ডছ সকলৰ মাজত চেনেল লিংকটো শ্বেয়াৰ কৰিবা আৰু প্লেলিষ্টত তোমালোকৰ ভিডিঅ' বিলাক দিয়া আছে আগৰ সেইখিনি ফলো আপ কৰিবা আজিলৈ ইমানকে দিলো ধন্যবাদ